নমস্কাৰ। আজি মই আপোনালোকলৈ কঁঠালৰ চব্জিৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। কঁঠালৰ মুচিৰ চব্জিটো বনাবলৈ মই কঁঠালটো মাজৰ ডিলডাল আৰু বাকলিখিনি ভালদৰে গুচাই এইদৰে অলপ ডাঙৰ চাইজত কাটি লৈছোঁ। ভালদৰে ধুই ল'ব। কাটোতে আপোনালোকে অলপ মিঠাতেল হাতত ঘঁহি ল'ব, তেতিয়া আঠাটো সোনকালে গুচাবলৈ ভাল হয়। মই আলু দুটা লৈছোঁ, মিডিয়াম চাইজত এইদৰে কাটি লৈছোঁ। আপোনালোকক মই আজি ছাগলীৰ মাংসৰ দৰে কঁঠালৰ মুচিৰ চব্জিটো বনাই দেখাম। তেতিয়াহ'লে আহকচোন। চব্জিটো বনাবলৈ মই কেৰাহী এখনত পানী দি ল'ম। প্ৰথমতে মই 2 গিলাচ পানী দিছোঁ। ইয়াতে মই দি দিম অলপ নিমখ, অলপ হালধি গুড়ি। এতিয়া মই ইয়াতে কাটি থৈ দিয়া কঁঠালখিনি আৰু আলুখিনি এইদৰে দি দিম। প্ৰথমতে মই এইখিনি উতলাই অলপ বইল কৰি ল'ম। খুব সোৱাদ লগা, আপোনালোকে বনালে নিশ্চয় গম পাব। কঁঠালৰ মুচিৰ চব্জি বনাই খাইছে, এইদৰে বনাই এবাৰ খাবচোন। ঢাকনিৰে ঢাকি দিম। কঁঠালখিনি উতলিছে। কঁঠালখিনি মই 70% উতলাই সিজাই ল'ম। মোৰ কঁঠালখিনি ভালদৰে সিজি গ'ল। এতিয়া মই নমাই ল'ম ইয়াৰ পৰা। এইদৰে মই নমাই ল'লোঁ। পানীখিনি 2 গিলাচ দিছিলোঁ, 1 গিলাচ ৰৈ গ'ল। পানীখিনিও মই ব্যৱহাৰ মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াত মই মিঠাতেল দি দিম। মিঠাতেল মই 3 চামুচ জোখত দি দিছোঁ। ভালদৰে গৰম কৰি ল'ম। তেল ভালদৰে গৰম হৈছে। এতিয়া মই ইয়াতে আলু আৰু কঁঠাল কেইপিচ এইদৰে দি অলপ ফ্ৰাই কৰি ল'ম। অলপ এইদৰে লৰাই দিম। এইখিনি মোৰ এইদৰে ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই নমাই ল'ম। মই নমাই ল'লোঁ। ইয়াত তেল আছে আৰু মই তেল নিদিওঁ। ইয়াত মই দি দিম পাঁচফোৰণ কেইটামান, শুকান জলকীয়া 2টা, তেজপাত এটা দি দিছোঁ। পিঁয়াজ মই 2টা দেখিছেনে, 2টা এইদৰে কাটি দি দিছোঁ। পিঁয়াজখিনি মই ভালদৰে এইখিনি ভাজি ল'ম। হাই ফ্লেমত ভাজি ল'ম। কঁঠালৰ তৰকাৰীটোত পিঁয়াজ অলপ আপোনালোকে বেছিকৈ দিব। ইয়াত মই 2টা দি দিছোঁ। মই পিঁয়াজখিনি ভালদৰে ভাজি ল'লোঁ। এইদৰে ভাজি ল'ব। এতিয়া মই ইয়াতে বাতিটোত লৈছোঁ আদা, নহৰু, শুকান জলকীয়া 1টা আৰু পিঁয়াজ এটা এইদৰে মিক্সিত গুড়ি কৰি লৈছোঁ। এইখিনিও মই ভালদৰে ভাজি ল'ম। গেছৰ ফ্লেমটো মোৰ হাই কৰিয়ে আছে। এই মছলাখিনি, কেঁচা মছলাখিনি মই ভালদৰে ভাজি ল'লোঁ। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। ইয়াত দি দিম মই হালধি মই প্ৰথমতেও দিছিলোঁ, সেইকাৰণে মই জোখমতে দি দিম।
ইয়াত মই এচামুচ ধনিয়াৰ গুড়ি দি দিছোঁ, আধা চামুচ জিৰাৰ গুড়ি দি দিছোঁ, এচামুচ ৰেড চিলি দি দিছোঁ, আধা চামুচ গৰম মছলা দি দিছোঁ। আপোনালোকে মছলা কম খালে মছলাৰ পৰিমাণটো কমায়ো ল'ব পাৰে। এই মছলাখিনিও মই ল' ফ্লেমতে গেছ আছে এইদৰে 1 মিনিট সময় ভালদৰে ভাজি ল'ম। আপোনালোকে এবাৰ এইদৰে ট্ৰাই কৰিব, কঁঠাল নোখোৱায়ো এইদৰে বনাই দিলে খাব। এতিয়া মই ইয়াত দি দিম এয়া দৈ মই 3 চামুচ দি দিছোঁ। গেছটো কমাই আপোনালোকে দৈখিনি দিব, দি এইখিনি মই এইদৰে লৰাই দিম। মছলাখিনিৰ পৰা এয়া তেল ওলাব লৈছে। এতিয়া মই ইয়াতে 2টা ইলাইচি এইদৰে থেতেলাই দি দিছোঁ। নিমখ মই অলপ দি দিছোঁ। নিমখ মই সিজাওঁতেও দিছিলোঁ, সেইকাৰণে আপোনালোকে নিমখটো সাৱধানে দি দিব। ভালদৰে এয়া মছলাখিনিত ভাজি ল'ব। এতিয়া মই ইয়াতে সিজাই থৈ দিয়া ফ্ৰাই কৰি থৈ দিয়া কঁঠালৰ আৰু আলুৰ হেৰিখিনি দিছোঁ। ভালদৰে লৰাই ল'ম মছলাৰ লগত। আপোনালোকে যদি ঘৰত এইদৰে বনাই ল'ৰা ছোৱালীয়ে মাংসতকৈও বেছি তৃপ্তিৰে এই ভাজিটো খাব। অলপ মই গেছটো কমাই লৈ অলপ ভাজি ল'ম। আপোনালোকে ইচ্ছা কৰিলে এইদৰে শুকানকৈও খাব পাৰে আৰু ইয়াত অলপ পানী দিও খাব পাৰে। মই অলপ পানী দিম, অলপ ভাজি ল'ম। মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম অলপ পানী, গৰম পানী দি দিছোঁ। মই 1 গিলাচ জোখত দি দিছোঁ। আপোনালোকে কম বেছি পৰিমাণেও পানী দিব পাৰে। আৰু অলপ পানী দি দিম। ভালদৰে গেছৰ ফ্লেমটো এতিয়া মই হাই কৰি দিলোঁ। এতিয়া মই ভালদৰে উতলাই ল'ম। এতিয়া মই ইয়াতে সিজাই থৈ দিয়া যিখিনি কঁঠাল সিজাইছিলোঁ, পানী ৰৈ গৈছিলে যে, সেয়া দি দিলোঁ। দি মই এইখিনি এতিয়া মই ইয়াত অলপ দি দিম এয়া এচামুচ কচুৰি মেথি। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। ইয়াত আপোনালোকে কেঁচা ধনিয়াও দিব পাৰে। এয়া মোৰ চব্জি ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়াকৈ সিজি গৈছে। এয়া দেখাই দিছোঁ আপোনালোকক ওচৰৰ পৰা। এইদৰে এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া মই নমাই লওঁ। এয়া মোৰ কঁঠালৰ চব্জি ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।